মইনবৰী সত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ এতিয়াও অৱসান হোৱা নাই। মইনবৰী সত্ৰক মুছলমানৰ হেঁচাত স্থানান্তৰিত হোৱাৰ পৰিৱৰ্তে গৰাখহনীয়াৰ ফলত স্থানান্তৰিত হৈছিল বুলি ইতিমধ্যে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতো নীৰৱে বহি থকা নাই স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল নলবাৰীত। নলবাৰীৰ প্ৰস্তাৱিত মেডিকেল কলেজৰ কাম কাজ চাবলৈ উপস্থিত হৈছিলগৈ হিমন্ত বিশ্ব শৰ্মা। উক্ত স্থানতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পুনৰ মইনবৰী প্ৰসংগ উত্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মইনবৰীত মন্দিৰো উচ্ছেদ হৈছে, মন্দিৰ নোহোৱা হ'ল, মন্দিৰৰ স্থানত নিৰ্মাণ হ'ল আন অনুষ্ঠান, দাবী কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মইনবাৰী সত্ৰখনৰ কাহিনী অতি দুখ লগা আৰু তাৰ লগে লগে এতিয়া আমাৰ হাতত আৰু খবৰ আহি আছে যে কেনেকৈ সেই অঞ্চলত থকা মন্দিৰসমূহ বৰ্তমান নোহোৱা হৈ গ'ল, তাৰ জেগাত কেনেকৈ আন আন অনুষ্ঠান গঢ় লৈ উঠিছে, সেইবিলাকৰ বিষয়েও আপোনালোকে দুই এদিনতে গম পাই থাকিব। আৰু মই ভাবোঁ যে এনেকুৱা ঘটনাবিলাকে আমাৰ অসমৰ জনসাধাৰণক সাম্প্ৰতিক পৰিস্থিতিটো নতুনকৈ চিন্তা কৰাৰ সমল যোগাব, মানুহে নতুনকৈ চিন্তা কৰাৰ বাবে বুজি পাব। উল্লেখযোগ্য যে DY 365 অনুষ্ঠানত মইনবৰী সত্ৰৰ মুছলমান লোকসকলে কৈছিল যে সত্ৰখন যেতিয়া স্থানান্তৰিত হৈছিল হাজাৰ হাজাৰ মুছলমান লোকে কান্দিছিল। কিন্তু এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিতৰ্ক কৰিবলগীয়া কথা নেকি? মানুহেতো নিজে গ'লেই হ'ল, চালেই হ'ল। মইনবৰী সত্ৰক লৈ পেলাই তাতে মুছলমান সমাজে কৈ আছে যে আমাৰ যেতিয়া মানে তেওঁলোকে সত্ৰখন ঘূৰাই লৈ নাযায় কিয়? তাতেতো ইমানবিলাক মাটি আছিলে, সত্ৰখন বিদায় দিওঁতে সকলো মানুহ ওলাইছিল, এতিয়া আদৰণি কৰি লৈ গ'লেইতো হ'ল। এইটো বিতৰ্কটো ক'ত থাকে? ধুনীয়াকৈ সত্ৰৰ জেগা, সত্ৰখন সৰভোগত আছে, সকলোৰে কাৰণেতো ভাল নালাগে। গতিকে মইনবাৰী গাঁৱলৈকে আদৰণি জনাই লৈ গ'লে লেঠাটো মৰি গ'ল। সেইখিনি নকৰে কিয়? কিমান মানুহে কান্দি কান্দি বিদায় দিলে সেইটো ক'ব পাৰি নেকি? আপোনাৰ ছোৱালীক মই কান্দি কান্দি বিদায় দিলোঁ, সেইটো গৌৰৱ কৰা কথা নেকি? বোলে মই আদৰণি জনালোঁ কান্দি কান্দি, সেইটোহে গৌৰৱ কৰা কথা। গতিকে অন্ততঃ মইনবাৰী সত্ৰৰ শাখা এখন, তাত আদৰণি জনাই লৈ যাওক, ভাল কৰি সত্ৰখন ৰাখক, সেইটো হ'লেই চব বুজি পোৱা হৈ গ'ল নহয়। সংখ্যালঘু অধ্যুষিত অঞ্চলত কৰ্তব্যৰত টেট শিক্ষকৰ কথা। হিমন্ত বিশ্বৰ মতে টেট শিক্ষকে ক'ব প্ৰকৃত কথা। অঞ্চলবিলাকত কাম কৰি গৈ বৰ্তমান ট্ৰেন্সফাৰ লোৱা টেট শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা যদি এইখন অসমৰ প্ৰকৃত প্ৰতিচ্ছবি বুজিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে মই ভাবোঁ যে অসমত যিবোৰ আন্দোলন হৈ আছে সেই আন্দোলনবিলাক মানুহে নিজেই নকৰা হ'ব, মানুহে নিজেই আচল কথাবোৰ বুজি পাব। সত্ৰৰ বেদখলৰ উচ্ছেদ চলি থাকিব, কিন্তু শিৱলিংগ হেৰাইছে কিয়? পদক্ষেপবিলাকতো লৈ আছে, লাহে লাহে সত্ৰবিলাকৰ মাটিবিলাক আমি উদ্ধাৰ কৰি আছোঁ। সত্ৰটো এটা, কিন্তু সেই অঞ্চলবিলাকত থকা মন্দিৰবিলাক কি হ'ল? সেই অঞ্চলবিলাকত থকা শিৱলিংগ, মন্দিৰ, বিগ্ৰহ যিবিলাক আছিল এই বৃহৎ ভূখণ্ডটোত, সেইবিলাক কি হ'ল? গতিকে এতিয়াতো আমি এটা দিশ আলোচনা কৰি আছোঁ, আন বহু দিশ আছে আৰু লাহে লাহে এইবিলাক উন্মোচিত হ'ব। যিহেতু বহুত এই কথাবিলাক আমি কোৱা নাছিলোঁ, কিন্তু যিহেতু আন্দোলনকাৰী নেতা এজনে আমাক অসত্য বুলি প্ৰমাণিত কৰিব চেষ্টা কৰিলে। তাৎপৰ্যপূৰ্ণভাৱে এইখিনি সময়ত পুনৰ বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাৰ বিতৰ্কিত টুইট। মইনবৰীৰ পুত বজাৰৰ কাষৰ কৃষ্ণটোলাত ১.৫ দশকৰ আগতে আছিল এটা কালী মন্দিৰ। কালী মন্দিৰৰ স্থানত নিৰ্মাণ হৈছে দাৰুল উলম হাফিজি মাদ্ৰাছা। ধৰ্মসভাৰ দিনা ৰাতি জিন্নাৰ বংশধৰে কালী মন্দিৰটো জ্বলাই দিয়ে। জয়ন্ত মল্ল বৰুৱাই পুনৰ বিতৰ্কিত টুইট আগবঢ়াইছে। এই টুইটৰ সত্যতা অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। নলবাৰীৰ পৰা মফিজুৰ ৰহমান, DY 365।